আমি সকলোৱে একগোট হৈছোঁ। নিশ্চয় যথেষ্ট ৰাইজ আজিয়ে এই মেলাৰ আনন্দ ল'বলৈ আহিছে, কিন্তু লগে লগে অহা কাইলৈৰ পৰা বা আজি ৰাতিৰ পৰা বহুত ৰাইজ ইয়াত আহি মনত এটা ইচ্ছা লৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জ্ঞাপন কৰিব। আৰু মই আশা কৰোঁ যে সকলৰ প্ৰাৰ্থনা, সকলৰ মনৰ কামনা পূৰণ হওক। লগতে আজি বহু দূৰ দূৰণিৰ পৰা মানুহবোৰ ইয়াত আহি নিজৰ দোকান বহাইছে। বহুত মানুহখিনি ইয়াত আহি মাত্ৰ এই পৰিৱেশটো চাবলৈ আহিছে। সকলোৱে নিজৰ মনত এটা ভাল স্মৃতি ইয়াৰ পৰা লৈ যাব, শান্তি আৰু আনন্দ অনুভৱ কৰিব, আৰু সমাজৰ প্ৰতি এটা সম্প্ৰীতি মনোভাৱ, এটা এনাজৰি থকা মনোভাৱ ইয়াৰ পৰা লৈ যাব মই আশা কৰোঁ। আজি বহুতে মোক কৈছে যে অহা কাইলৈৰ পৰা ইমান মানুহ ইয়াত গোট খাব যে ভৰিত দিবলৈ জেগাটো আমি নাপামগৈ। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ দায়িত্ব, পুলিচ প্ৰশাসনৰ দায়িত্ব, শিৱসাগৰ দৌল উন্নয়ন পৰিষদ সমিতিৰ দায়িত্ব যে কোনোৱে যে অসুবিধা যে নাপায়। আৰু সেইকাৰণে মই আশা কৰোঁ যে সকলোৱে ইয়াত আহক, শান্তিৰে সুস্থৰে তেওঁলোকে ইয়াৰ পৰা আজিৰ পৰা 2 বা 3 দিনৰ পিছত বিদায় লওক। আৰু আজি আপোনালোকৰ মাজত আমি আহি বিশেষ দীঘলীয়া কথা ক'বলৈ বিচৰা নাই। শিৱসাগৰৰ আৰু উন্নয়ন হোৱাটো আমি সকলোৱে বিচাৰোঁ। পবিত্ৰ শিৱদৌলৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ। বহুতখিনি কৰিবলগীয়া আছে। অসমৰ ভিতৰত বিশেষকৈ শিৱসাগৰৰ ওপৰত সকলোৰ চকু আছে। আৰু ভৱিষ্যত ৰাইজৰ আশাৰ দৰে শিৱসাগৰৰ ভিতৰত আৰু কাম হওক, উন্নয়ন হওক, তাৰ বাবে আমি সকলোৱে মিলিজুলি চেষ্টা কৰিব লাগিব। আমি ইয়াত এই ৰাজনৈতিক পথাৰত ভৰি দিছোঁহে ৰাইজক সেৱা কৰিবলৈ, কোনো ব্যক্তিগত স্বাৰ্থৰ লগত লৈ অহা নাই। কিন্তু ৰাইজৰ সপোনবোৰ বাস্তৱ হওক, বয়োজ্যেষ্ঠ সকলে যি শিৱসাগৰৰ বাবে কল্পনা কৰে সেই শিৱসাগৰ তেওঁলোকে চাবলৈ এটা সুবিধা পাওক। সমাজৰ বিভিন্ন বৰ্গই যি আশা কৰে নিজৰ ভৱিষ্যতলৈ, নিজৰ জীৱনলৈ, সেই আশাবোৰ পূৰণ হওক। সামাজিক কাম কৰি আমি ভাল পাওঁ, আৰু এই সমাজ সেৱাত যে ৰাইজে আমাক পৰামৰ্শ দিয়ে, আগবঢ়াই লৈ যায়, ভুল হ'লে আমাক ক্ষমা কৰে, সেয়া আমাৰ মনৰ কামনা।